নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আছমিন আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক মুখ্য খবৰ। নুনমাটি আৰক্ষীৰ সফল অভিযান, বিহাৰৰ এটিএম চোৰৰ দলে পৰিল ধৰাত। নুনমাটি আৰক্ষীয়ে এক সফল অভিযান চলাই বিহাৰৰ এটিএম চোৰৰ এটা দলক ধৰা পেলাইছে। এই দলে গুৱাহাটীত কেইবাটাও চুৰিৰ ঘটনা সংঘটিত কৰি আছিল আৰু চহৰবাসীক আতংক কৰি ৰাখিছিল। বিশেষ সূত্ৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে দুজন চোৰ হৰি ওম আৰু বিটু কুমাৰক গ্ৰেপ্তাৰ কৰে। তাৰ পাছতে আৰক্ষীয়ে এই দুজনক লৈ ৰামসিং পাহাৰত অভিযান চলায়। অভিযান চলি থাকোঁতেই এজন অভিযুক্ত পাহাৰৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু তেতিয়াই তেওঁ পাহাৰৰ পৰা পৰি ভৰিত গুৰুতৰ আঘাত লাগে। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ইফালে যোৱা মাহত গুৱাহাটীত এটা ট্ৰাক চুৰি চক্ৰৰো মুখাবৰণ হৈছিল। আৰক্ষীয়ে 8জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল, ক্ৰমে নুৰ হুছেইন, ৰছিদুল আলম, মাইদুল ইছলাম, আইনুল হক, নজৰুল ইছলাম, পংকজ যাদৱ, সঞ্জীৱ কুমাৰ আৰু ৰণবীৰ আৰোৰা। এই দলটোৱে দিন দুপৰতে এটা ট্ৰাক ক্ৰেইনৰ সহায়ত চুৰি কৰি 13 মাইলত থকা এটা স্ক্ৰেপ ইয়াৰ্ডত বিক্ৰী কৰিছিল। আৰক্ষীয়ে সেই ইয়াৰ্ডত অভিযান চলাই চুৰি হোৱা ট্ৰাকৰ অংশবোৰ উদ্ধাৰ কৰিছে। চূড়ান্ত তদন্তৰ পাছত স্ক্ৰেপ ইয়াৰ্ডৰ মালিককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এইটো আছিল আজিৰ মুখ্য খবৰ। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।